আৰ্থৰাইটিছ বা বাত বিষৰ সমস্যাত যদি আপুনি ভুগি আছে তেতিয়াহ'লে আপুনি কি কৰে আপুনি জইণ্ট পেইনৰ কাৰণে বহি থাকে নেকি বেছি মুভ নকৰে ইফাল সিফালে নাযায় ভৰিৰ বিষ আঁঠুৰ বিষ এই বুলি কৈ যদি বেছিভাগ সময় বহি থাকে তেতিয়াহ'লে কিন্তু আপুনি আপোনাৰ শৰীৰৰ বাবে আৰু নানান বিসংগতি মাতি আনিব পাৰে গতিকে এনেদৰে বহি থকাটো কিন্তু আপোনাৰ কাৰণে ডাঙৰ এটা সমস্যা হৈ পৰিব গতিকে আপোনাৰ যদি আৰ্থৰাইটিছৰ বিষ আপুনি গুৰিতে নিৰ্মূল কৰিব বিচাৰে তেতিয়া যিমান পাৰে আপুনি লৰচৰ কৰক মুভমেণ্ট কৰক মুভমেণ্ট ইজ মেডিচিন আৰু পাতলীয়াকৈ এক্সাৰচাইজ ব্যায়াম ৰেগুলাৰ কৰিবলৈ আৰম্ভ কৰক আৰু সুস্থ জীৱনশৈলী যেতিয়া আপুনি নিৰ্বাহ কৰিব মানি চলিব তেতিয়া নিশ্চয়কৈ আপোনাৰ সকলো শৰীৰৰ বিসংগতি লগতে